নমস্কাৰ, মই যোৰহাটৰ পৰা কৈ আছোঁ। মই সেইটো সমষ্টিৰ পৰাই কৈ আছোঁ যিটো সমষ্টিৰ পৰা এইবাৰ গৌৰৱ গগৈয়ে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰিবলগীয়া হৈছে। আৰু যোৰহাট সমষ্টিৰ এজন ভোটাৰ হিচাপে বা এইখন দেশৰ বা অসমত বাস কৰা এখন গাঁৱত এটা চুকত বাস কৰা এজন সাধাৰণ নাগৰিক হিচাপে, এজন সাধাৰণ অসমীয়া ব্যক্তি হিচাপে গৌৰৱ গগৈলৈ কেইটামান পোনপটীয়া আহ্বান বা পৰামৰ্শ আগবঢ়াব বিচাৰিছোঁ। প্ৰথম কথাটো হৈ গ'ল যে গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি CM হোৱাৰ প্ৰস্তুতি চলোৱাৰ আগতে, আপুনি মুখ্যমন্ত্ৰীৰ আসনত বহাৰ প্ৰস্তুতি চলোৱাৰ আগতে, আপুনি দলৰ সাংগঠনিক ভেটি সবল কৰিবলৈ যোৱাৰ আগতে, আপুনি অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে ঘূৰি ৰাইজৰ মন জয় কৰিবলৈ যোৱাৰ আগতে প্ৰথমে আপুনি নিজৰ ওপৰত কাম কৰিব লাগিব। নিজৰ ওপৰত প্ৰথমে আপুনি অসমীয়া হৈ ল'ব লাগিব। আপুনি সেই গাঁৱৰ অসমীয়া জনজীৱনৰ, গাঁওখনলৈ গৈ অসমীয়া জনজীৱনৰ মানুহবোৰৰ জীৱন প্ৰণালী, তেওঁলোকৰ জীৱন যাত্ৰা, তেওঁলোকৰ সংগ্ৰাম, তেওঁলোকৰ কষ্ট, ত্যাগ আপুনি নিজেই অনুভৱ কৰিব লাগিব। কাৰোবাৰ কথাত, দলীয় কৰ্মীৰ লিখি দিয়া কিবা তথ্যৰ ভিত্তিত নহয়, নিজে গৈ আপুনি গাঁৱে গাঁৱে চুকে চুকে অনুভৱ কৰিব লাগিব। আপুনি অনুভৱ কৰিব লাগিব অসমীয়া সমাজত নামঘৰটোৰ আৱেগ কি। আপুনি অনুভৱ কৰিব লাগিব যে সেই গাঁৱৰ যিসকল আমাৰ সাধাৰণ মহিলা আছে, যিসকলে গোটেই ঘৰখন এটা নিম্নতম উপাৰ্জনত চলাই থাকে, গোটেই মাহটো চলাই থাকে, যিটো পাকঘৰত পৰা এজন গৃহিণীয়ে সকলো গোটেই ঘৰখনৰ দায়িত্ব লোৱাৰ পিছতো সেই ছাগলী পুহি বা মুৰ্গী পুহি দুপইচা উপাৰ্জন কৰে, সেই মহিলাসকলৰ দুখ বেদনা সংগ্ৰাম, তেওঁলোকৰ সুখ, তেওঁলোকৰ জীৱন যাত্ৰা আপুনি অনুভৱ কৰিব পাৰিব লাগিব। আপুনি অনুভৱ কৰিব পাৰিব লাগিব সেই 10,000-ৰ পৰা 8,000, 10,000 এনেকুৱা ধৰণৰ এটা গোটেই মাহটোত মাত্ৰ 8,000 টকা বা 10,000 টকা উপাৰ্জনেৰে এটা ল'ৰাই কেনেকৈ এখন ঘৰৰ দায়িত্ব মূৰত কান্ধ পাতি লৈ চলাই থাকে, সেই ল'ৰাটোৰ সংগ্ৰাম আপুনি বুজি পাব লাগিব। আপুনি বুজি পাব লাগিব যে আপোনাৰ দলত সেই ঘৰে ঘৰে কাগজ বিলাই থকা, সেই পোষ্টাৰ লগাই থকা ল'ৰাটোৱে ঘৰত কি সংগ্ৰাম কৰি আছে, তাৰ ঘৰৰ উপাৰ্জনটো আপুনি বুজি পাব লাগিব। সেই ল'ৰাকেইটাৰ জীৱন সংগ্ৰাম আপুনি বুজি পাব লাগিব। সেই ল'ৰাকেইটাৰ আৱেগ অনুভূতি, তেওঁলোকৰ সপোনবোৰ আপুনি বুজি পাব লাগিব। কেৱল সংখ্যালঘুৰ মাজত জনপ্ৰিয় হৈ বা কেৱল সংখ্যালঘুৰ ভোট লৈ পেলাই আপুনি এইখন অসমত শক্তিশালী ৰাজনৈতিক দলৰ নেতা হৈ তিষ্ঠি থাকিব নোৱাৰিব। ইয়াত ধৰ্মৰ পক্ষপাতিত্ব বা হিন্দুত্ববাদ বা ধৰ্ম নিৰপেক্ষতাৰ কথা নাহে। অসমীয়া জনজীৱনত নামঘৰটোৰ আৱেগ, সেই ভাওনাখনৰ আৱেগ, সেই বিহুটোৰ হুঁচৰি যোৱাৰ আৱেগ আপুনি অনুভৱ কৰিব পাৰিব লাগিব। অবৈধ অনুপ্ৰৱেশকাৰী বা অবৈধ বাংলাদেশীৰ বাবে অসমীয়া জনজীৱনলৈ কি ভয়াৱহ সমস্যা আহি পৰিব পাৰে বা অসমীয়া জনসমাজে সেই অবৈধ বাংলাদেশীৰ প্ৰতি কি মানসিকতা ৰাখে, কি চিন্তাধাৰা ৰাখে, সেয়া আপুনি বুজি পাব লাগিব আৰু সেই চিন্তাধাৰা লৈ পেলাই আপুনি আগবাঢ়িব লাগিব। যোৰহাট সমষ্টিৰ বহু মানুহে এতিয়াও আপোনাক স্বচক্ষে মানে মোবাইল কেমেৰা বা টিভি পৰ্দাৰ বাহিৰে স্বচক্ষে আপোনাক আজিও দেখা পোৱা নাই। সেই আপুনি ঘৰে ঘৰে প্ৰতিজন মানুহৰ মনৰ হৃদয়লৈ সোমোৱাৰ প্ৰয়াস কৰিব লাগিব। তাৰ বাবে আপুনি সেই খাটি অসমীয়া জনজীৱনৰ ভাষা, সাহিত্য, সংস্কৃতিৰ লগত নিজকে একাত্ম কৰিব পাৰিব লাগিব আৰু সেই আৰম্ভণি আপোনাৰ নিজৰ পৰা বা আপোনাৰ পৰিয়ালৰ পৰাই আৰম্ভ কৰিব লাগিব। তৰুণ গগৈ ডাঙৰীয়াৰ সেই সহজ সৰল, সেই গাঁৱলীয়া লগা সেই অনুভূতিখিনি, ভাৱধাৰাখিনি, চিন্তাধাৰাখিনিৰ বাবেই মানুহে তেখেতক
তিনিবাৰকৈ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰাইছিল। আপোনাৰ সেই পৰম পূজনীয় পিতৃদেৱৰ লগত আপোনাৰ ব্যক্তিত্বৰ কিমান পাৰ্থক্য, কিমান গেপ, সেয়া আপুনি নিজেই অনুভৱ কৰিব পাৰিব লাগিব। তাৰ পিছত এই বন্ধ কোঠালিটোত আপুনি নিজৰ ওপৰত কাম কৰিব লাগিব। আপুনি হিন্দী, ইংৰাজীৰ দৰেই বিশুদ্ধ অসমীয়া কথা ক'ব পাৰিব লাগিব। বিশুদ্ধ অসমীয়া কথা ক'ব পাৰিব লাগিব। তাৰ পিছত সেই বন্ধ কোঠালিত নিজৰ ওপৰত কাম কৰাৰ পিছত সেই অসমীয়া গাঁৱলৈ গৈ, পথাৰখনলৈ গৈ, নামঘৰটোলৈ গৈ, সেই খাটি খোৱা মানুহৰ জীৱন সংগ্ৰামলৈ গৈ, সেই চব্জি বজাৰখনলৈ গৈ, সেই গাঁৱৰ তিনিআলিৰ পাণ দোকানখনলৈ গৈ আপুনি অনুভৱ কৰিব লাগিব যে আচলতে অসমীয়া গাঁৱলীয়া জনজীৱন কি। তাৰ পিছত আপুনি সেই বগা চাৰ্টটো, আপোনাৰ বগা কুৰ্তাটো লেতেৰা হ'লেও আপোনাৰ সংকোচ নহয়। তেতিয়া সেই ঘামত লুতুৰি পুতুৰি কোনোবা এজন অনুৰাগীয়ে আপোনাক সাবটি ধৰিলে আপুনি তেখেতক সেই একে আবেগেৰে সাবটি ধৰিবলৈ মন যোৱাৰ সেই মানসিকতাবোৰ আপুনি নিজৰ মাজত গঢ়িব লাগিব। আৰু আপোনাৰ কোনোবা দলীয় কৰ্মকৰ্তাই হয়তো এই কথাবিলাক উপলুঙা কৰিব পাৰে, মই কোৱা কথাবিলাকক ইটিকিং কৰিব পাৰে, কিবা সমালোচনা কৰিব পাৰে, কমেণ্ট বক্সত গালি পাৰি থৈ যাব পাৰে। কিন্তু এইকেইটা কথা মই এজন আপোনাৰ শুভাকাংক্ষী হিচাপে কৈছোঁ। কাৰণ গণতন্ত্ৰৰ বাবে এখন শক্তিশালী চৰকাৰৰ দৰেই এটা শক্তিশালী বিৰোধী পাৰ্টিৰ আমাৰ প্ৰয়োজন আছে। মানুহে আপোনাক সেই ৰূপত চাবলৈ চেষ্টা কৰিছিল, কিন্তু আপুনি নিজেই সেই জেগাটো ডিজাৰ্ভ কৰিব নোৱাৰিলে, আপুনি নিজকে গঢ়িব নোৱাৰিলে। আকৌ কৈছোঁ, আপুনি সেই দলীয় কৰ্মকৰ্তাৰ লগত বিফলতাৰ কাৰণ পৰ্যালোচনা কৰাৰ আগতে আপুনি বন্ধ কোঠালিত বহি নিজক পৰ্যালোচনা কৰক আৰু নিজকে এজন বিশুদ্ধ অসমীয়া হোৱাৰ প্ৰথম প্ৰয়াস কৰক।